মই আপোনাক দেখুৱাই দিম বলক আজি তই মোক এটা প্ৰতিশ্ৰুতি দিব লাগিব কওক দেউতা তই যাতে এইখন ঘৰ এৰি কেতিয়াও নাযাও মই বুঢ়া হৈছো আৰু কিমান বছৰ জীয়াই থাকিম বিনয়ৰ জীৱনত ধীৰণৰ অভাৱ তয়ে পূৰণ কৰিব লাগিব ভৱিষ্যতে যাতে কণমানি কেইটা আলু এঠানি নহয় তই চকু দিব লাগিব কথা দে মোক আপোনাৰ সপোনৰ ঘৰখন ধান বান হৈ গ'ল দেউতা বৌ আৰু বিনয়ে বহুত কষ্ট কৰিও বহুত চেষ্টা কৰিও ঘৰখন ৰাখিব নোৱাৰিল দেউতা মই আপোনাক দিয়া কথা ৰাখিবলৈ অসমৰ্থ মোক ক্ষমা কৰি দিব ভাস্কৰ তাৰ মানে সমীৰে প্ৰিয়াক কৰবলৈ লৈ গৈছে হয়তো আপোনালোকে ইয়ালে বিচাৰি আহিব বুলি সমীৰে আগতে অনুমান কৰিছে হেহে হি প্ৰিয়াক লৈ বেলেগ কৰবালে গুচি গৈছে এতিয়া পিছে কি কৰিব ক'তনো বিচাৰিব প্ৰিয়াক যি দেখিছো অপেক্ষা কৰাৰ বাহিৰে বেলেগ আৰু উপায় নাই মোৰ বৰ চিন্তা হৈছে জানা ক'ত বা ৰাখিছে তাইক কেনেকৈ বা আছে এটা কথা কওঁ আপোনাৰ দৰে ভাল পোৱা মানুহ এজনক এৰি সমীৰৰ দৰে ল'ৰা এজনক বাছি লৈ প্ৰিয়াই বহুত ডাঙৰ ভুল কৰিছে তাইৰ গাত ভুল নাই সমীৰে মুখা পিন্ধি তাইক প্ৰেমৰ জালত ফচাইছে মোৰ বিশ্বাস ভগৱানে ইয়াৰ সুবিচাৰ কৰিব সেই দিনটোলৈ ময়ো বাট চাই আছো তুমি কি বিচৰা মানৱ সকলো দেখি শুনিও কিয় চকুমুদা কুলিৰ ভাও ধৰি আছা আৰু তুমি এনেদৰে চকুমুদা কুলিৰ ভাও ধৰি ধৰি খুৰাহঁতৰ লগত সুখত থাকিলেও মই কিন্তু নোৱাৰো তেনেহলে তুমি কি বিচাৰা কি কৰিলে তুমি সুখী হবা
মই আৰু এখন ঘৰত থাকিব নোৱাৰো এয়াই মোৰ শেষ কথা তুমি বলিয়ালি কৰিছা বন্দনা যেতিয়া মানুহৰ ধৈৰ্য সহ্যৰ সীমা পাৰ হৈ যায় তেতিয়া মানুহে বলিয়ালি কৰিবলৈ আৰম্ভ কৰে আৰু তুমি এবাৰ মোৰ জাগাত হয় ভাবিছোৱা তেতিয়া গম পাবা মই কিয় বলিয়ালি কৰিছো আৰু তুমি যে সদায় খুৰা-খুৰীৰ সুখৰ কথা কোৱা মোৰ সুখৰ কথা ভবাটো মোক সুখী কৰি ৰখাটো তোমাৰ দায়িত্ব নহয় এবাৰ তুমি নিজকে প্ৰশ্ন কৰা যে মোৰ প্ৰতি থকা দায়িত্ব তুমি কিমান দূৰ পালন কৰিছা আৰু যদি দায়িত্ববোৰ পালন কৰিবই নোৱাৰা তেনেহলে মোক এই বান্ধনৰ পৰা মুক্ত কৰি দিয়া তেতিয়া তুমিও তোমাৰ খুৰা-খুৰীৰ লগত সুখৰ জীৱন কটাব পাৰিবা আৰু ময়ো মোৰ জীৱনটো নিজৰ ধৰণে কটাবলৈ স্বাধীনতা পাম এতিয়া সিদ্ধান্ত তোমাৰ তুমি কি বিচাৰা এয়া তুমি কি কৈছা বন্দনা ইমান ডাঙৰ চৰ্ত চোৱা এবাৰ মোৰ ফালে চোৱা ইমান দিনৰ সম্পৰ্ক এটা ইমান দিনৰ ভাল পোৱা তুমি কেনেকৈ পাহৰি গলা কিয় কেৱল নাৰীসকলে সম্পৰ্ক ৰক্ষা কৰিব লাগে কিয় সম্পৰ্ক ৰক্ষাৰ দায়িত্ব নাৰীসকলে লওঁতে লওঁতে নিজৰ ইচ্ছা অনিচ্ছাক জলাঞ্জলি দিবলগীয়া হয় কিয় পুৰুষৰ একো দায়িত্ব নাথাকে ঠিক আছে তুমি যি বিচাৰা সেইটোৱে হ'ব তুমি যি বিচাৰা সেইটোৱে হ'ব তুমি ভাবিছা নহয় এইখন ঘৰৰ পৰা ওলাই গ'লে তুমি সুখী হ'বা মই তোমাৰ চৰ্ত মানিবলৈ সাজু আছো তোমাৰ সুখৰ বাবে মই পুৰণি সকলো সম্পৰ্কই ত্যাগ কৰিম চাম তেতিয়া তুমি মোৰ লগত কিমান সুখী হোৱা হে ভগৱান এই বিহুৰ দিনটোতো কি ৰং চাইছা প্ৰভু খুৰা-খুৰীহঁতলে বৰকে মনত পৰিছে বিয়াৰ পিছৰ প্ৰথমটো বিহু কিন্তু নিশিৰ পৰা ইমান দূৰত থাকিবলগীয়া হৈছে বৰ কষ্ট পাইছো প্ৰভু বিয়াৰ পাছত এয়া আমাৰ প্ৰথম বিহু আছিল কিন্তু প্ৰীতমে মোলৈ এবাৰো মনত নেপেলালে এটা ফোনো নকৰিলে মইহে তাৰ কথা পাগলৰ দৰে ভাবি আছো নিশ্চয় তুমি মোক বেয়া নাপাবা এই হেঁপাহৰ বিহুটোতো মই তোমাৰ ওচৰলৈ যাব পৰা নাই যিটো পৰিস্থিতিত আছো এটা ফোন কৰিব পৰা অৱস্থাটো মই নাই কি কৰো কোৱা মই সময়ৰ ওচৰত বাধ্য ইমান ফোন মাৰি আছো তালৈ ফোনটো নালাগিছে কি কৰো এতিয়া মই ভাবিয়ে পোৱা নাই কি যে কৰো নহয় মই তোমাৰ পাপায়ে মৰমৰ নাটক কৰি মোক যি পৰিস্থিতিলৈ ঠেলি দিলে সেয়া তুমি কেতিয়াও বুজি নাপাবা মই যে আজি নিৰুপায় জানা নিশি
নিজকে বৰ অকলশৰীয়া অনুভৱ হৈছে। তুমি এনেদৰে চকুমুটা কুলিৰ ভাও ধৰি ধৰি খুৰাহঁতৰ লগত সুখত থাকিলেও মই কিন্তু নোৱাৰো। যেতিয়া মানুহৰ ধৈৰ্য সহ্যৰ সীমা পাৰ হৈ যায় তেতিয়া মানুহে বলিয়ালি কৰিবলৈ আৰম্ভ কৰে। মই দায়ী সকলোবোৰৰ বাবে। মই অশান্ত হোৱাৰ অভিনয় কৰোঁ। সকলোকে উচলাই হাতৰ মুঠিত ৰাখোঁ। মোৰ প্ৰতি থকা দায়িত্ব তুমি কিমান দূৰ পালন কৰিছা? আৰু যদি দায়িত্ববোৰ পালন কৰিবই নোৱাৰা তেনেহ'লে মোক এই বান্ধোনৰ পৰা মুক্ত কৰি দিয়া। তেতিয়া তুমিও তোমাৰ খুৰা খুৰীৰ লগত সুখৰ জীৱন কটাব পাৰিবা আৰু ময়ো মোৰ জীৱনটো নিজৰ ধৰণে কটাবলৈ স্বাধীনতা পাম। তুমি ইয়াত কি কৰি আছা? নাই, এনে অকলে থাকিবলৈ মন গৈছে। প্ৰিয়াজনীলৈ মনত পৰিছে। অতীতৰ বহুত কথাই মনলৈ আহিছে। নাজানো কিয় নিজকে মই অসহায় অনুভৱ কৰিছো। সকলো ফালে সমস্যাই দেখা দিছে। আকৌ কি সমস্যা হ'ল? এতিয়ালৈ হোৱা নাই, কিন্তু হবলৈ গৈ আছে। কি হবলৈ গৈ আছে? ভালকৈ খুলি কোৱাচোন। এই মুহূৰ্তত তোমাক কথাবোৰ খুলি ক'বলৈ মই সাহস গোটাব পৰা নাই। মাথো এইটোৱে জানি থোৱা, দাদা বৌ আৰু প্ৰিয়াৰ দৰে খুৰা খুৰীৰ লগত ময়ো অন্যায় কৰিবলৈ গৈ আছো। মানুহে কি ক'ব বিচাৰিছে? কি বুজাব বিচাৰিছে? কি অন্যায়ৰ কথা ক'লে? ঘৰলৈ আকৌ নতুন বিপদ হোৱা নাইতো? হে প্ৰভু, মই মিনতি কৰিছো, বৌ আৰু বিনয় আৰু দুখ নিদিবা। আহিলা? মোৰ বৰ ভোক লাগিছে, ভাত দিয়া না। কি যে সৰু ল'ৰা ছোৱালীৰ নিচিনা কৰি থাকা নহয় তুমি। ব'লা। মই সদায় সৰু ছোৱালী হৈ থাকিম, তেতিয়াহে তোমালোকে মোক বেছিকে মৰম কৰিবা। পাগলীজনী, হাত মুখ কেইটা ধুই ল'বা। ব'লা ব'লা। ঠিক আছে।